নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ফাষ্ট ট্ৰেক আদালতৰ পূৰ্বে ভগৱানৰ আদালতত চলিল হত্যাকাৰী নীৰজ উৰফে কালাগুণ্ডাৰ বিচাৰ প্ৰক্ৰিয়া আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি গল অনিমেষৰ হত্যাকাৰী নীৰজৰ কুখ্যাত অপৰাধীটোৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সন্তুষ্টি লভিলে দুৰ্ভগীয়া অনিমেষৰ পৰিয়ালে কালাগুণ্ডাৰ কলা অধ্যায়ৰ অৱসান আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হত্যাকাৰী নীৰজ বিকাশৰ মৃত্যুত যোৰহাটত আবতৰীয়া দীপাৱলী পুৱতি নিশা অন্ত পৰিল নীৰজ উৰফে কালাগুণ্ডা উৰফে কলা লৰাৰ ঘৃণনীয় কলা অধ্যায় আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণবায়ু উৰি গল ছাত্ৰ নেতা অনিমেষৰ ঘাতক নীৰজৰ হত্যাকাৰী নীৰজক জিম্মাত লৈ যোৰহাট আৰক্ষীয়ে পুৱতি নিশা চলাইছিল ড্ৰাগছ বিৰোধী অভিযান সেই সময়তে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলাইছিল কুখ্যাত অপৰাধী নীৰজে আৰক্ষীৰ মতে সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছিল নীৰজক লৈ যোৱা আৰক্ষীৰ বাহনখন দুৰ্ঘটনাৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে পিছফালৰ পৰা অহা আৰক্ষীৰ আন এখন বাহনে মহতিয়াই লৈ যায় অনিমেষৰ হত্যাকাৰী নীৰজক গুৰুতৰভাৱে আহত হোৱাৰ পিছতে জেএমচিলৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে ৰাজ্যবাসীয়ে ধিক্কাৰ দিয়া কুখ্যাত অপৰাধীটোৰ এই ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকী আৰক্ষী আহত হোৱাৰ লগতে ভাঙি চুৰমাৰ হয় আৰক্ষীৰ এখন বাহনো এইটোতো লিডিং এইটো কৰাবৰ কাৰণে যেতিয়া গৈ আছিলে তেতিয়া ৰাস্তাত এইটো মতলব কোলা ৰৰা এনেকে এটা ঠাই পায় মতলব কিবা এইটো সুইটেবল এইটো কৰি এইটো গাড়ীৰ পৰা পিছফালৰ পৰা থাৰৰ পৰা জাম্পি মাৰি দিলে এই জাম্প মাৰাৰ পিছত আমাৰ পিছফালে যোন এস্কৰ্ট পাৰ্টি আছিলে এইটোই সেম স্পীডত আছিলে তেতিয়াতো গাড়ী যোন হৈ গ'ল এইটো বহুত চেষ্টা কৰিলে ড্ৰাইভাৰ বচাবৰ কাৰণে লেকিন তথাপিও এইটো তাকে টক্কৰ লাগি গ'ল আমাৰ গাড়ী বচাই বচাই একদম কিনাৰাত গুচি গ'ল আৰু এইটো গৈ মতলব দিৱালত খুন্দা মাৰিলে আমাৰ গোটেই গাড়ী নষ্ট হৈছে আৰু আমাৰ তিনিটা পুলিচ পাৰ্চনেল বেডলি ইনজাৰ্ড হৈছে জিএমচিএচত কোলা লৰাক মতলব ব্ৰড ডেড দিয়া হৈছে এদিন আগলৈকে অনিমেষ হত্যাকাণ্ডৰ মূল কালপ্ৰিট কালাগুণ্ডাক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰৰ দাবী উঠিছিল সৰ্বত্ৰে পিছে ভগৱানৰ আদালতত এই বিচাৰ প্ৰক্ৰিয়া বেছিকৈহে ছুপাৰ ফাষ্ট হৈ পৰিল কালাগুণ্ডাৰ মৃত্যুত সন্তোষ লাভ কৰিছে পুত্ৰশোকত দহি থকা বৃদ্ধা মাতৃৰ লগতে অনিমেষৰ ভাতৃ তথা পৰিয়ালবৰ্গই কোনো ফুট পোছ নাই মাৰি পেলালে ল'ৰাটো সেইজন আজি এইটো ল'ৰা মৰা শব্দ শুনি মই খুব আনন্দিত হৈছোঁ কালি মাকলে বেয়া লাগিছে মোৰ নিচিনাই সেইজনী মাক আছে যদি মাকলে বেয়া লাগিছে শান্তি লাগিছে অলপ তাত মাতোৱে শান্তি পাইছে আৰু এয়া হৈছে সকলো ৰাইজৰ যি আমাৰ দুখৰ সহভাগী হ'ল সকলোখিনিকে সেৱা জনাইছোঁ যি মৃত্যু হৈছে বুলি জানিব পাৰিছোঁ সেইকাৰণে তাৰ আত্মাই শান্তি পাওক সমান্তৰালকৈ কুখ্যাত অপৰাধী কালাগুণ্ডাৰ মৃত্যুত স্বস্তিৰ নিশ্বাস পেলাইছে যোৰহাটবাসীয়ে যেন দানৱৰ মৃত্যুত আনন্দিত হৈ ৰাজপথত ফটকা ফুটাই আবতৰীয়া দীপাৱলী পালন কৰিলে যোৰহাটৰ জনতাই ৰাতিপুৱা যেতিয়া খবৰটো আপোনালোকৰ নিউজ 18ৰ যোগেদি পাইছোঁ তেতিয়া মনটো ইমান ভাল লাগিছে যে ধন্যবাদ অসম আৰক্ষীলৈ ধন্যবাদ জনাইছোঁ যোৰহাট পুলিচলৈ ধন্যবাদ জনাইছোঁ মুঠতে কোলা ল'ৰাৰ মৃত্যু হ'ল ল'ৰাটোৱে শান্তি পাইছে ল'ৰাটো ঘৰৰ মানুহখিনিয়ে শান্তি পাইছে কালাগুণ্ডাৰ কলা অধ্যায়ৰ এই নাটকীয় পৰিসমাপ্তিক কেৱল যোৰহাটবাসীয়ে নহয় আদৰি লৈছে সমগ্ৰ ৰাজ্যবাসীয়ে কিয়নো অতি বৰ্বৰতাৰে ছাত্ৰ নেতা অনিমেষক হত্যা কৰা নীৰজৰ আছিল বহু কলা অধ্যায় আমি আনন্দ প্ৰকাশ কৰিছোঁ আৰু সমগ্ৰ যোৰহাটবাসী ৰাইজ অসমৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে কাৰণ এটা নৰপিশাচৰ মৃত্যু হৈছে যিটো নৰপিশাচে 90টাৰো অধিক গোচৰত আচলতে তেখেত অভিযুক্ত হৈ আছিল আৰু শেহতীয়াকৈ তেখেতে যোৰহাটত আতংকৰ সৃষ্টি কৰিছিল ইয়াৰ লগে লগে ড্ৰাগছকে আদি কৰি অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ গোটেই সমাজখনক ধ্বংস কৰিছিল এনেকুৱা ব্যক্তি আচলতে সমাজত জীয়াই থকাৰ অধিকাৰ নাই সেই কথাটো স্পষ্ট হৈ পৰিছিল আজি অন্তৰৰ পৰা কৈছোঁ অনিমেষৰ আত্মাই আজি শান্তি পাইছে পৰিয়ালৰ লোকে আজি মনত শান্তি পাইছে এনেকুৱা নৰপিশাচ নৰসাধক মানুহ সমাজৰ পৰা সমুলঞ্চে নাইকিয়া হওক তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ
একেদৰে কুখ্যাত অপৰাধীটোৰ মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে অপৰাধ আৰু অপৰাধীৰ পৰা মুক্ত হ'ব অসম। সি পলাইছিলে, পলাওঁতে পিছৰ গাড়ীখনে খুন্দা মাৰিলে বা যিটো ঘটনা হ'ল আপোনালোকে শুনিছে, পুলিচে বচাব যাওঁতে 3জন পুলিচো আহত হ'ল। যে অপৰাধ আৰু অপৰাধী অসমত নাথাকিব, অসম পুলিচ অত্যন্ত কঠোৰ হৈ থাকিব। মৃত্যুৰ সময়তো কালা গুণ্ডাৰ বিৰুদ্ধে দেখা গ'ল জনতাৰ ক্ষোভ তথা ঘৃণা। JMCHৰ পৰা কালা গুণ্ডা ওৰফে নীৰজৰ মৃতদেহ ঘৰলৈ নিনিলে ক্ষোভিত এম্বুলেন্স চালকে। এনেদৰেই জনতাৰ ঘৃণা তথা ধিক্কাৰ গঞ্জনাৰে পৰিসমাপ্তি ঘটিল কলা লৰাৰ কলা অধ্যায়। যোৰহাটৰ পৰা গৌতম বৰা, টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ ৰাজ্যত গণপ্ৰহাৰত মৃত্যুৰ ঘটনাৰ পিছতে আকৌ আলোচনা হৈছে এণ্টি মব লিঞ্চিং আইন প্ৰণয়নৰ বিষয়টো। কাৰ্বি আংলঙত গণপ্ৰহাৰত মৃত্যু হোৱা নীলোৎপল দাসৰ পিতৃৰ আহ্বান, শীঘ্ৰেই দেশত প্ৰণয়ন হওক এণ্টি লিঞ্চিং কঠোৰ আইন। শীঘ্ৰেই দেশত প্ৰণয়ন হ'ব লাগে এণ্টি লিঞ্চিং আইন। কাৰ্বি আংলঙৰ কান্থিলাংছত গণপ্ৰহাৰত মৃত্যু হোৱা নীলোৎপল দাসৰ পিতৃৰ আহ্বান চৰকাৰলৈ। যোৰহাটত দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰা অনিমেষ ভূঞাৰ পৰিয়ালে যাতে ন্যায় পায় তাৰ কাৰণে চৰকাৰে এখন আইন প্ৰস্তুত কৰক, যাতে দোষীয়ে মৃত্যুদণ্ডৰ দৰে শাস্তি লাভ কৰিব পাৰে। এণ্টি লিঞ্চিং এক্ট, যিখন 2018 চনতে এটা প্ৰস্তাৱ দিয়া হৈছিল, সেই এক্টখন যদি আইনত ৰূপান্তৰ কৰিলেহেঁতেন আজি অতদিনে ভাৰতৰ সকলো প্ৰান্ততে ছিষ্টেম তৈয়াৰ হ'লহেঁতেন। দোষীক কঠোৰ শাস্তি দিবলৈ এটা আহিলা আমাৰ মাজত আমি পালোহেঁতেন। যোৰহাটৰ ঘটনাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজনে নিউজ 18ক জনোৱা মতে বৰ্তমানৰ ভাৰতীয় দণ্ডবিধিত 302 ধাৰা আৰু 149 ধাৰাতহে গোচৰ ৰুজু হয়, যিটো যিকোনো ধৰণৰ হত্যাকাণ্ডত একে ধাৰাই হয়। 2018 চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিছিল, কিন্তু বৰ্তমানলৈকে আইন প্ৰণয়ন নহল। পিছে মণিপুৰ, পশ্চিমবংগ আৰু ৰাজস্থানে বিধানসভাত ৰাজ্যিক আইন প্ৰণয়ন কৰিছে, যদিও এনেধৰণৰ আইন কেন্দ্ৰীয় চৰকাৰে নকৰিলে দোষী সাৰি যোৱাৰ সুবিধা পাব পাৰে। 2018 সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত নিশ্চিতভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাৰ্লিয়ামেণ্টত এই আইনখন আনিবৰ বাবে যিখিনি কৰণীয়, কিন্তু এই মব লিঞ্চিঙক স্পেচিয়েল অফেন্স এটা বুলি গণ্য কৰি আইন বৰ্তমানলৈ চেণ্ট্ৰেলি প্ৰণয়ন কৰা হোৱা নাই। সুপ্ৰিম কোৰ্টে ৰিকমেণ্ড কৰাৰ দৰে যেতিয়া স্পেচিয়েল এখন আইন আহিব, তেতিয়া নিশ্চিতভাৱে এনেধৰণৰ অপৰাধীবিলাক যিদৰে বৃদ্ধি পাইছে সি হ্ৰাস হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এগৰাকী জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰৰ মতে এতিয়াও ভাৰতীয় দণ্ডবিধিৰ ধাৰাত দোষীক মৃত্যুদণ্ড দিয়াৰ আইনী ব্যৱস্থা আছে। যোৰহাটৰ ঘটনাৰ ইলেক্ট্ৰনিক প্ৰমাণসমূহ আদালতৰ আগত আইনগতভাৱে দিলে মৃত্যুদণ্ডৰ দৰে শাস্তি পাব পাৰে। ভিডিঅ' ৰেকৰ্ডিঙৰ ওপৰত বেছ কৰি তাতে যিবিলাক মানুহ উপস্থিত আছে আৰু কোনে এইবিলাক একচুৱেলি তেওঁক মাৰিছে মেলিছে এইবিলাক ভালকৈ অনুসন্ধান কৰিলে এইবিলাক ওলাই যাব। আৰু এইবিলাক ইলেক্ট্ৰনিক এভিডেন্স যদি যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে যদি আদালতত দাখিল কৰে, আজিকালি এইটো গ্ৰহণযোগ্য হয় আৰু ইয়াৰ ওপৰত মানুহক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত দিব পাৰে। ইয়াতে আইনৰ ইণ্ডিয়ান পেনেল কোডতে সুবিধা আছে। আপোনাৰ মব লিঞ্চিঙৰ কাৰণে বেলেগ আইন থাকক নাথাকক, মব লিঞ্চিঙক নাথাকিলেও আজি ইণ্ডিয়ান পেনেল কোডৰ ওপৰতে বেছ কৰি IPCৰ ওপৰত বেছ কৰি মানুহক মৃত্যুদণ্ড পৰ্যন্ত শাস্তি দিব পাৰে ইলেক্ট্ৰনিক এভিডেন্সৰ ওপৰত বেছ কৰি। ঋতিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ অমানসিক ঘটনাই এতিয়া সমগ্ৰ দেশ কঁপাই গৈছে, কিন্তু সমগ্ৰ দেশ কঁপাই যোৱাৰ সময়তে পোহৰলৈ আহিছে আন এক গণপ্ৰহাৰৰ দৃশ্য। এইবাৰ দেশৰ ৰাজধানীত সংঘটিত হৈছে জীৱশ্ৰেষ্ঠৰ নৃশংসতা। ৰাজপথত এগৰাকী মহিলাক লাঠিৰে অতি নিৰ্মমভাৱে কোবাই গ'ল কেইটামান দুৰ্বৃত্তই। ৰাজধানী চহৰ দিল্লীতো গণপ্ৰহাৰৰ ঘটনা। দিল্লীৰ ৰাজপথত এগৰাকী অসহায় মহিলাৰ চিৎকাৰ।
মহিলাগৰাকীক লাঠিৰে নিৰ্মমভাৱে কোবাইছে কেইটামান দুৰ্বৃত্তই। লাঠিৰ কোবত মহিলাগৰাকী পথত বাগৰি পৰাৰ পিছতো দুৰ্বৃত্তকেইটাই প্ৰহাৰ কৰিবলৈ এৰা নাই আৰু 4টা দুৰ্বৃত্তই মহিলাগৰাকীক ওপৰ চুপৰি প্ৰহাৰ কৰি নিৰ্বিঘ্নে আঁতৰি গৈছে ঘটনাস্থলীৰ পৰা। আৰু এই সমগ্ৰ ঘটনা চিচিটিভিত বন্দী হৈছে। চিচিটিভিৰ ফুটেজ দেখিলে এনে লাগে যেন ঘটনাটো সম্পূৰ্ণ পৰিকল্পিত আছিল। দুয়োকাষে গাড়ী পাৰ্কিং কৰি থোৱা এটা পথৰ মাজেৰে আগবাঢ়ি আহিছে এখন ব্যক্তিগত গাড়ী। পাৰ্কিং বা আন কিবা অসুবিধাৰ বাবে গাড়ীখন ৰখাই এগৰাকী যুৱতী নামি আহিছে। তেতিয়াই পাৰ্কিং কৰি থোৱা লানি লানি গাড়ীৰ কাষৰ পৰা কেইবাজনো যুৱক আগবাঢ়ি আহিছে আৰু যুৱতীগৰাকীক যুৱককেইজনে আক্ৰমণ কৰিছে। সেই সময়তে গাড়ীখনৰ পৰা আন এগৰাকী যুৱতী আৰু এগৰাকী মহিলা নামি আহিছে। প্ৰথমগৰাকী যুৱতীক তেতিয়ালৈ যুৱককেইজনে আক্ৰমণ কৰি পাৰ্কিং কৰি থোৱা গাড়ীখনৰ কাষলৈ লৈ গৈছে। আনহাতে গাড়ীৰ পৰা নামি অহা যুৱতীগৰাকীয়ে পৰিস্থিতি দেখি পলায়ন কৰাৰ বিপৰীতে গাড়ীৰ কাষতে থকা মহিলাগৰাকীক ওপৰ চুপৰি প্ৰহাৰ কৰে দুৰ্বৃত্তকেইটাই। লাঠিৰ প্ৰহাৰত মহিলাগৰাকী ৰাজপথতে বাগৰি পৰে। ঘটনাটো সংঘটিত হয় দিল্লীৰ শালিমাৰ বাগত। ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকীয়ে দিল্লী আৰক্ষীক গোচৰ দিয়াৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। 19 নৱেম্বৰতে সংঘটিত হোৱা ঘটনাটোৰ আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰি দুৰ্বৃত্তকেইটাক চিনাক্ত তথা কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৰুখুটি প্ৰকল্পত এটা দিন কটালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৃষি প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে হস্ততাঁত, মীন পালন, মৰাণৈৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্প। লগতে গৰুখুটি ভাগৱত নামঘৰলৈও ঘোষণা কৰিলে 1 কোটি টকাৰ সাহায্য। গৰুখুটিত মুখ্যমন্ত্ৰীৰ এদিন বহুকেইটা কাৰ্যসূচীৰে তথা প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ দিনটো কটালে সিদিনা প্ৰশাসনে উচ্ছেদ চলোৱা গৰুখুটিত। পুৱাই গৰুখুটিৰ ঢলপুৰৰ শিৱ মন্দিৰত আশীষ লৈ বুজ ললে মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ। তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৈৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্প মুকলি কৰে। গৰুখুটি প্ৰকল্পৰ খেতি খোলাত নিয়োজিত কৃষক তথা শ্ৰমিকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৰুখুটি প্ৰকল্পতে থকা ভাগৱত নামঘৰলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে 1 কোটি টকাৰ সাহায্য। 500 শালৰ সুবিধাৰে মুকলি কৰিলে বস্ত্ৰতাঁতৰ এটা নতুন প্ৰকল্প। ইয়াৰ লগতে গৰুখুটি প্ৰকল্পত এটা মীন পালন প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিলে গোহালি গাহৰি পামৰ। বিস্তৃত কাৰ্যসূচীৰ মাজতে গৰুখুটিৰ কৃষি প্ৰকল্প পৰ্যবেক্ষণ কৰি সৰিয়হতলীত মুখ্যমন্ত্ৰীগৰাকীয়ে ফটো উঠিলে। এখন বিশাল জনসভাত ভাগ লৈ কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, এনে প্ৰকল্পৰ কথা কংগ্ৰেছে ভাবিব পৰা নাছিল। জাতিটোক আকৌ এবাৰ কৰ্ম সংস্কৃতিৰ ফালে লৈ আহিবৰ বাবে এই গৰুখুটি প্ৰকল্প প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব, তাক মই বিশ্বাস কৰোঁ। যিসকলে এই কামক বিৰোধিতা কৰিছিল তেওঁলোকে গৰুখুটি দেখাও নাই। আৰু কংগ্ৰেছে বিচাৰিলেও অসমত কিছুমান কাম হ'ব আৰু কংগ্ৰেছে নিবিচাৰিলেও অসমত কিছুমান কাম হ'ব। যিখিনি ভোট পায় এজনো অসমীয়াই ভোট নিদিয়ে। আৰু তেনেকুৱা ৰাজনৈতিক দল এটা ৰাজ্যত চলি থাকিব লাগে নে নাই তেওঁলোকে চিন্তা কৰক। পুলিং বুথবিলাকত অসমীয়া মানুহৰ পুলিং বুথবিলাকত তেওঁলোকে এটাও ভোট নোপোৱা হৈছে। তাৰ পিছত তেওঁলোকে ৰাজনীতি কৰিব লাগে নে নাই তেওঁলোকে নিজে সিদ্ধান্ত লয়। সভাৰ পিছতে গৰুখুটি প্ৰকল্পত উৎপাদিত খাদ্য সামগ্ৰীৰে গৰুখুটিবাসীয়ে আপ্যায়ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীক। খুৱালে গুজৰাটৰ পৰা অনা গিৰ গাইৰ গাখীৰ ঘিউ। গৰুখুটিৰ পৰা কেমেৰা পাৰ্চন অন্ধনৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট।
সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ স্বাগতম আজিৰ পৰা গুৱাহাটীত বলবৎ হৈছে পৰিবহণ বিভাগৰ নতুন নীতি নিৰ্দেশনা এতিয়াৰে পৰা দুচকীয়া বাহনত চালকৰ লগতে আৰোহী গৰাকীও পিন্ধিব লাগিব হেলমেট অন্যথা ভৰিব লাগিব জৰিমনা হেলমেট পিন্ধিলে গোলাপ হেলমেট নিপিন্ধিলে জৰিমনা গুৱাহাটীত 1 ডিচেম্বৰৰ পৰা বলবৎ হৈছে নতুন আইন দুচকীয়া বাহনৰ চালক আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট বাধ্যতামূলক পিছে আইন বলবৎ হোৱাৰ প্ৰথম দিনাই গুৱাহাটীৰ ৰাজপথত বহুজনে ভৰিলে 1000 টকাৰ জৰিমনা আজিৰ পৰা নতুন নীতি যিহেতু প্ৰযোজ্য হৈছে চালকৰ লগতে যিজন আৰোহী থাকিব অৰ্থাৎ পিছত যোনজন ব্যক্তি বহিব তেওঁ হেলমেট পৰিধান কৰিব লাগিব আৰু সেই নীতি আজিৰ পৰা প্ৰযোজ্য হ'ব বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু আচলতে চাব যায় গুৱাহাটীত এই নিয়ম দীৰ্ঘদিনৰ পিছত আহিছে যিহেতু ভাৰতৰ আন আন চহৰবোৰত প্ৰায় অহা দেখিবলৈ পোৱা গৈছে ভাৰতৰ আন আন চহৰৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো এনেধৰণৰ নিয়ম দেখিবলৈ পোৱা যায় মহানগৰীৰ ৰাজপথত বিভিন্ন স্থানত পৰিবহণ বিভাগৰ অভিযানত ধৰা পৰিল হেলমেট নিপিন্ধা বহু চালক আৰোহী কোনোবাখন মটৰচাইকেলৰ চালকে যদি হেলমেট পৰিধান কৰা নাই কোনোবাখন মটৰচাইকেলৰ পাঁচ চিটত বহাগৰাকীয়ে পিন্ধা নাই হেলমেট নিপিন্ধা সকলোকে ৰখাই জৰিমনা বিহিলে পৰিবহণ বিভাগে জৰিমনা ভৰা কোনোবাই ক'লে নতুন আইনৰ কথা গমেই নাপায় কোনোবাই ক'লে মানুহ চাইহে ধৰিছে পৰিবহণ বিভাগে নাই মই গম পোৱা নাছিলোঁ তিনিটা গাড়ী গ'ল মোৰ সন্মুখেদি গৈছে তেওঁ ক'লো যে এই গ'ল এওঁলোকক ধৰক সাৰ্বজনীন হ'ব লাগিব এনেকৈ নহ'ব নহয় ডাবল হেলমেট পিন্ধা নাই মই পিন্ধি আছিলোঁ সি পিন্ধা নাই নাই ছাৰ গম পোৱা নাই এবাৰ ডাবল হেলমেটটো কিনা নাই ছাৰ আজিৰ পৰা কিনি ল'ম কিন্তু আনহাতে পৰিবহণ বিভাগে 30 নৱেম্বৰ পৰ্যন্ত চলোৱা সজাগতামূলক অভিযানৰ পিছত যিসকল মটৰচাইকেলৰ চালক আৰোহী উভয়ে হেলমেট পৰিধান কৰিছে তেওঁলোকক এপাহকৈ গোলাপ ফুল যাচিলে পৰিবহণ বিভাগে যিসকলে আজি আমাৰ এই আহ্বানটো মানি লৈছে বহুতে মানি লৈছে আমি প্ৰায়খিনিকে আমি এপাহ ৰঙা গোলাপেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু উৎসাহিত কৰিছোঁ যাতে এইটো তেওঁলোকে কণ্টিনিউ কৰে আজি পিন্ধিছে কালি নিপিন্ধিব এনেকুৱা নহয় এইটো কণ্টিনিউ কৰে মনত ৰাখিব আৰু যিসকলে পিন্ধা নাই তেওঁলোকেও দেখিছে যে ৰঙা গোলাপেৰে উৎসাহিত কৰিছে সম্বৰ্ধনা জনাইছে আৰু তেখেতসকলকো আমি আহ্বান জনাইছোঁ যে তেখেতসকলেও পিন্ধক তাৰ মাজতে পৰিবহণ বিভাগৰ আহ্বান নিজৰ সুৰক্ষাৰ বাবেই চালক আৰোহী উভয়ে পৰিধান কৰক হেলমেট 5 বছৰীয়া শিশুৱেও মটৰচাইকেলত হেলমেট পিন্ধিব লাগিব সঁচা কথা ক'ব গ'লে বাচ্ছা পিন্ধিব লাগিব ৰেপিড' চালকসকলেতো পিন্ধিব লাগিব তেখেতসকলে আনি পেচেঞ্জাৰ এজনক যেতিয়া তেখেতসকলে ৰিজাৰ্ভ কৰিব বা পেচেঞ্জাৰ বুকিং যেতিয়া কৰিব উঠোৱাৰ আগতে তেখেতক আমি তেতিয়া জনাইছিলোঁ যে আপুনি পেচেঞ্জাৰটোক কওক যে হেলমেট পিন্ধক যদি তেখেতে যদি হেলমেটটো নিপিন্ধে তেতিয়াহ'লে আপুনি পেচেঞ্জাৰটো নল'ব কাৰণ জৰিমনা কিমান বিহা হ'ব জৰিমনা আপোনাৰ 1000 ৰুপিজ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে এখন দুচকীয়া বাহনৰ মটৰচাইকেলৰ দুয়োগৰাকী চালক আৰু আৰোহী দুয়োগৰাকী হেলমেট পিন্ধাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়াৰে পৰা দুটা হেলমেট পিন্ধিব লাগিব অৰ্থাৎ দুয়োগৰাকী হেলমেট পিন্ধিব লাগিব বাইক চালকৰ মৃত্যু হ'ব দিব নোৱাৰি বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে ক'লে যে 31 ডিচেম্বৰৰ নিশা এজন যুৱকৰ মৃত্যু হ'বলৈ নিদিওঁ হেলমেট পিন্ধিব লাগিব কাৰণ আমি এইটো চক এইবিলাক যুক্তি দিব নালাগে মানুহক মৰিব দিব নোৱাৰি হেলমেট দুটা আৰু এটা কি যদি এক্সিডেণ্ট হয় মটৰচাইকেলৰ পৰাৰ পিছত এনেকুৱা বচাৰ নিয়ম আছে নেকি যে পিছফালে উঠি থকাজনে হেলমেট নিপিন্ধাকৈ বাচিব আমাৰ কি স্বাৰ্থ আছে মানুহকতো বচাব লাগিব নহয় ডেকা ল'ৰা মৰি যায় মাক বাপেকৰ এটা ল'ৰা এক্সিডেণ্টত মৰি যায় এইবাৰতো মই পণ লৈছোঁ যে 31 ডিচেম্বৰত এটাও ল'ৰা মৰিব নিদিওঁ মটৰচাইকেল এক্সিডেণ্টত গতিকে 31 ডিচেম্বৰ ৰাতিপুৱাৰ পৰাতো ইয়াত সমগ্ৰ অসমখনতে পুলিচ ওলাব কোনো মটৰচাইকেল 60ৰ ওপৰত স্পীডত চলিব নিদিওঁ কাৰণ ল'ৰা এজন মৰি গ'লে দেউতাক মাকৰ কিমান কষ্ট এইটো দেউতাক মাকেহে বুজি পায় সেইকাৰণে হেলমেট চবেই পিন্ধা কৰক আৰু অসমত চব কথাতে কিবা এটা বাহানা ওলাই পেলাই আইনৰ পৰা দূৰত যোৱা নিয়মটো বাদ দিব লাগে কাৰণ হেলমেট পিন্ধা নিপিন্ধালৈ পুলিচৰ একো লাভ লছ নহয় কিন্তু হেলমেট নিপিন্ধিলে যেতিয়া মানুহ এজনৰ মৃত্যু হয় পৰিয়ালটোলৈ কি বেদনা আহে দুখ আহে কষ্ট আহে এইটো পৰিয়ালটোৱে বুজি পায়
ৰাজ্যসভাৰ 12 সাংসদক শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰাক লৈ উত্তাল হৈ পৰিল উচ্চ সদন। সদনৰ মজিয়াত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে নিলম্বন খাৰিজ কৰিবলৈ আবেদন জনাইছিল, কিন্তু উপাধ্যক্ষই আবেদন খাৰিজ কৰাৰ পাছতে বিৰোধীয়ে প্ৰতিবাদত বহি পৰে। প্ৰতিবাদত উত্তাল কৰি তোলে উচ্চ সদনখন। বিৰোধীৰ প্ৰতিবাদী শ্লোগানক 3বাৰকৈ স্থগিত ৰাখিবলগীয়া হয় সদনৰ কাম কাজ। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে গান্ধীৰ মূৰ্তিৰ সমীপত 12 সাংসদক নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে। 12 নিলম্বিত সাংসদেও গান্ধীৰ মূৰ্তিৰ কাষতে বহি এইধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনা সদনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে কংগ্ৰেছৰ 6জন, তৃণমূল কংগ্ৰেছৰ শিৱসেনাৰ 2গৰাকীকৈ আৰু লগতে CPM, CPIৰ 1গৰাকীকৈ সাংসদক শীতকালীন অধিৱেশনত নিলম্বন কৰা হৈছে। কংগ্ৰেছৰ নিলম্বিত সাংসদৰ মাজত আছে অসমৰ সাংসদ ৰিপুন বৰাও। संसद होता है बहस के लिए, डिबेट और डिस्कशन के लिए। संसद में बहस करने नहीं देना, लोगों को मुद्दे उठाने नहीं देना, ये क्या संसद की गरिमा बढ़ाती है, शोभा बढ़ाती है? क्या कहना चाहते हैं? बात करने नहीं देंगे, डिक्टेटोरियल एटीट्यूड रखेंगे और किसी भी तरह का बहस होने नहीं देंगे, और ये शोभा बढ़ा देगी पार्लियामेंट की संख्या। ये लोग जिस तरह से इस सेशन में भी अपोजिशन एमपीज को सस्पेंड करके अपनी मनमानी करने की ये जो कोशिश कर रहे हैं, ये हम होने नहीं देंगे। प्रोटेस्ट चलता रहेगा और जब तक ये सस्पेंशन वापस नहीं लेंगे, अपोजिशन पार्टी प्रोटेस्ट करते रहेंगे। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছে আৰু সভাপতি পদত নিৰ্বাচিত হৈছে আছু সমৰ্থিত হেমেন কলিতা। উপসভাপতি পদত নিৰ্বাচিত হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত নৱদ্বীপ বৰগোহাঁই। ইফালে সাধাৰণ সম্পাদকৰ পদত বিজয় হৈছে NASUIৰ বিকি শৰ্মা। সহকাৰী সম্পাদক পদত বিজয় সাব্যস্ত কৰিছে NASUIৰ ৰশ্মি কলিতাই। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সংগীত সম্পাদক পদত বিজয় হৈছে আছুৰ কলিতা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষিত হৈছে। সভাপতি পদত নিৰ্বাচিত আছুৰ হেমেন কলিতা, উপসভাপতি পদত নিৰ্বাচিত SMSSৰ নৱদ্বীপ বৰগোহাঁই। ইফালে সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত NASUIৰ বিকি শৰ্মা। সহকাৰী সম্পাদক পদত বিজয় সাব্যস্ত কৰিছে NASUIৰ ৰশ্মি কলিতাই। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা উৎসৱমুখৰ পৰিৱেশ আৰু সংগীত সম্পাদক পদত বিজয় হৈছে আছুৰ প্ৰত্যাশী কলিতা। বিশ্ববিদ্যালয় আৱাসৰ যি সাহস দিছিল, বিশ্ববিদ্যালয় বিভিন্ন বিভাগৰ শিক্ষাৰ্থীসকলৰ যি সহযোগিতা বা সঁহাৰি অভিহিত হৈছোঁ সঁহাৰিত, আৰু সেই সঁহাৰিৰ জৰিয়তে আজি নিযুক্ত হ'বলৈ সক্ষম হ'লোঁ। আমি যিহেতু সমাজখনৰ দায়িত্ব আছে, যিহেতু বিশ্ববিদ্যালয়ত অসমৰ বিভিন্ন চুক কোণৰ পৰা আহি অধ্যয়ন কৰি আছে, তেনে ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জড়িত হৈছে এই বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত যিহেতু আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰকণ্ঠ হ'বলৈ ওলাইছোঁ, বিশ্ববিদ্যালয়ৰ সভাপতি পদত অধিষ্ঠিত হৈছোঁ, সেই ক্ষেত্ৰত সকলোৰে সহযোগিতা দ্বাৰা সেইসমূহ সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণ দিয়াবৰ আমাক নিতান্ত প্ৰয়োজন। সময় এটা চমু বিৰতিৰ।